মৃত্যু যে এটা শিল্প সেই কথা প্ৰমাণ কৰিলে ৰাজীৱ শদিয়াই, যিগৰাকী জনতাৰ শিল্পীগৰাকী আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধত ইতিমধ্যে আহি উপস্থিত হৈছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। আৰু আমি শুনিব পাৰিছোঁ গৌৰৱ গগৈয়ে নিজৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা 10 লাখ টকা স্থানৰ বাবে আগবঢ়াইছে। মহাপুণ্যভূমিত পৰিণত হ'ল শদিয়া, মৃত্যু হৈও অমৰ হৈ থাকিল ৰাজীৱ শদিয়া। কি ক'ব? না, মই স্থানীয় ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি শ শ মানুহ আজি এই অনুষ্ঠানলৈ আহিছে। সকলোকে যে ভালদৰে স্বাগতম জনাইছে, খুব সুস্থভাৱে আৰু চিজিলভাৱে তেওঁলোকে যে অনুষ্ঠান আয়োজন কৰিছে সেইটোৱে প্ৰমাণ কৰে যে বৰ্তমানৰ গাঁৱৰ মাজত ৰাজীৱ শদিয়া কিমান জনপ্ৰিয়। আৰু যে চাৰিওফালৰ পৰা ৰাইজবোৰ আহিছে, ধেমাজিৰ পৰা ৰাইজ আহিছে, মাজুলীৰ পৰা ৰাইজ আহিছে, এইটোৱে প্ৰমাণ কৰে যে প্ৰয়াত ৰাজীৱ শদিয়াৰ প্ৰতি মানুহৰ কিমান আৱেগ আছে, শ্ৰদ্ধা আছে। আৰু সেইটোৱে আমালোকৰ কৰ্তব্য যে যিখিনি কথা ওপৰত, যিখিনি বিষয়ৰ ওপৰত ৰাজীৱ শদিয়াই নিজৰ গীতৰ জৰিয়তে নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰিছিল, এই প্ৰত্যেক ক্ষেত্ৰত যে আমি দায়বদ্ধতাৰে আমি কামখিনি কৰি যাওঁ, বিভিন্ন অভাৱ যে আমি দূৰ কৰিব পাৰোঁ আৰু নিজৰ অসমীয়া সমাজখনক আৰু আগুৱাই লৈ যাব পাৰোঁ। মই ভাবোঁ যদি এই ধৰণৰ আমি সকলোৱে একত্ৰিত হৈ কামখিনি কৰি যাওঁগৈ, তেতিয়া নিশ্চয় প্ৰয়াত ৰাজীৱ শদিয়াৰ আত্মা শান্তি লাভ কৰিব। আৰু গৌৰৱদা, 1.5 লাখ মানুহ হৈছে, মানুহে নৰা কাটিছে, মানুহে খৰি কাটিছে, আৰু 23খন গাঁৱৰ ৰাইজে একেলগে ৰাইজক এসাঁজ খুৱাইছেও। এই যিটো একতা, এই একতাই প্ৰমাণ কৰিছে অসমীয়া জাতিয়ে পলমকৈ হ'লেও প্ৰকৃত শিল্পীক সন্মান দিবই। না, নিশ্চয়। মই সেইকাৰণে প্ৰথমতে মই স্থানীয় ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন, তেওঁলোকে একত্ৰিত হৈ এজন গাঁওখনি নগৰ হ'ল ভাল কথাবৰ, মনবোৰো বহল হ'ল আমাৰ মানুহৰ, সমাজখনে ল'লে গতি সময় সোঁতত উটি, ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতাৰাতি, বোলোবাপ জগতৰে গুৰুজনা থকা হ'লে আজি, আকৌ এবাৰ ক'লেহেঁতেন হৰি নামি গতি, আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি, ঐ নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি, ঐ নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি, ঐ আধি খেতিৰ গুটি ধানেই বেচো 12 মোন, ঐ শাওনৰে গেলা বোকাত নামিব নোকোন, আৰামত বহি বহি দুবেলা খাই দুসাজি, দেহাৰ ওজন বৰ হালো জানো 13 কেজি, বোলোবাপ জগতৰে গুৰুজনা থকা হ'লে আজি, আকৌ এবাৰ ক'লেহেঁতেন হৰি নামি গতি, আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি, ঐ নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি, ঐ নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি, হো 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 হো। নমস্কাৰ, মই ৰাজীৱ শদিয়া। খুব সোনকালে অন্য এটি নতুন গীত আপোনালোকলৈ আগবঢ়াম, সকলোৱে শ্ৰদ্ধাৰ সুনীত গগৈ দেৱৰ কথাৰে। আশা কৰিছোঁ সকলোৱে মৰমেৰে আঁকোৱালি ল'ব। ধন্যবাদ। জয় আই অসম। গৌৰৱ গগৈক অশেষ ধন্যবাদ দিছোঁ। তেখেতৰ ইমান ব্যস্ততাৰ মাজতো যে প্ৰয়াত গণশিল্পীৰ আদ্যশ্ৰাদ্ধত আহি তেখেতৰ পৰিয়ালক যে অকণমান সাহস দিছে, তাৰ কাৰণে তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ ৰাজীৱ শদিয়া কাৰো লগতেই তুলনা নহয়। তেখেত মানুহৰ নহয়, ভগৱানৰ নিচিনা হৈছে, হয়নে? কিমান 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 মানুহ, মানে কথা ভাষাৰে বুজাব নোৱাৰি। সাংসদ গ'ল গৌৰৱ গগৈ ডাঙৰীয়া, সঁচাকৈ বহুত বেছি ভাল লাগিছে। ইমান ব্যস্ততাৰ মাজত তেখেত গৈ যায়, তেখেতসকলক অকণমান সঁহাৰি দিছে, মাত এষাৰ দিছে, সঁচাকৈ বহুত বেছি ভাল লাগিছে। ৰাজীৱ শদিয়া য'তে আছে শান্তিত থাকক। আৰু তেখেত
আমাৰ জাতি মাতৃৰ কাৰণে গান গাই গাই নিজৰ জীৱনটো মঞ্চতে উচৰ্গা কৰি দিলে। এইজন মহান শিল্পী মানে ক'বলৈ ভাষা নাই, কেনেকৈ বুজাম, কেনেকুৱা মানুহ আছিল। তেখেতৰ কথা কৈ শেষ নহয়, গান শুনি ভাগৰ নালাগে। তেখেত বেলেগ মানুহ আছিল, মানে ক'বলৈ নোৱাৰোঁ আৰু। যিবিলাক গানৰ আজিও মানুহৰ মুখে মুখে কেৱল ৰাজীৱ শদিয়াৰে গান শুনে। যিমানেই শুনিছোঁ কেৱল ৰাজীৱ শদিয়াৰে গান শুনে। সঁচাকৈ তেওঁ বেলেগ মহান মানুহ আছিল দে। ভগৱানে তেখেতক ইমান সোনকালে কিয় নিছে সেইটোৱে আমি বুজি নাপালোঁ। সঁচাকৈ ভূপেন হাজৰিকাৰ পিছতে দ্বিতীয়জন মানুহ হৈছে ৰাজীৱ শদিয়া। কালি কিমান মানুহ তেখেতৰ আদ্য শ্ৰাদ্ধত, সঁচাকৈ বহুত বেছি ভাল লাগিছে। সদৌ শেষত মই তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ আৰু তেখেত য'ত আছে শান্তিত থাকক আৰু তেখেত নোহোৱাকৈও যাতে তেখেতৰ পৰিয়ালটো আগুৱাই যাব পাৰে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে ভিডিঅ'টো 10জনলৈ শ্বেয়াৰ কৰি দিয়ক। ঠিক আছে, জয় আই অসম।